ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ জেক অলিভল ফাৰ্ষ্ট অন টাইম ইন বিগ ব্ৰেকিং এই মুহূৰ্তত ৰঙানদী সমষ্টি বা বিপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ন বিজেপি ভূপেন বৰাই বিজেপিৰ প্ৰাৰ্থী তালিকা শীঘ্ৰেই প্ৰকাশ পাব ৩২টা বছৰ কংগ্ৰেছত থাকি যি সন্মান পোৱা নাছিলে বিজেপিত সেই সন্মান পাব কংগ্ৰেছে বিচৰা নাই ভূপেন বৰাই বিজেপিত সন্মান পোৱাটো কিন্তু বিজেপিত ভূপেন বৰাক সন্মান দিয়া হ'ব ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং এই মুহূৰ্তত নিশ্চিত হ'ল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব বিপুৰীয়া সমষ্টি নাইবা ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই বিপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ন বিজেপি ভূপেন বৰাই ইতিমধ্যে প্ৰাৰ্থী তালিকা সাজু কৰিছে বিজেপিয়ে শীঘ্ৰেই প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হ'ব বিজেপিত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা সদ্য যোগদানকাৰী ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান কংগ্ৰেছক যি সন্মান পোৱা নাছিলে ভূপেন বৰাই বিজেপিত উপযুক্ত সন্মান দিয়া হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক ৰঙানদী সমষ্টি বা বিপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব নিশ্চিত হৈছে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব কংগ্ৰেছে বিচাৰিছিল ভূপেন বৰাই যাতে সন্মান নাপায় কিন্তু আমি সন্মান দিমেই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰঙানদী সমষ্টি বা বিপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব ভূপেন বৰাক ইতিমধ্যে প্ৰাৰ্থী তালিকা সাজু কৰিছে বিজেপিয়ে শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা সদ্য যোগদানকাৰী ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান ৩২টা বছৰ কংগ্ৰেছত আছিল ভূপেন বৰা তাৰ পিছতে কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই ৩২টা বছৰ ভূপেন বৰাই কংগ্ৰেছত যি সন্মান পোৱা নাছিলে সেই সন্মান বিজেপিত ৩২ ঘণ্টাৰ ভিতৰতে পাইছো বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু ভূপেন বৰাক যথোপযুক্ত সন্মান প্ৰদান কৰা হৈছে বিজেপি দলত বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দৰে গধুৰ দায়িত্ব দিয়া হৈছে গুৰু দায়িত্ব প্ৰদান কৰা হৈছে বিজেপিত যোগদান কৰাৰ পিছতেই আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ২৬ৰ নিৰ্বাচনত বিপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে বিচাৰিছে ভূপেন বৰাই যাতে সন্মান নাপায় কিন্তু আমি সন্মান প্ৰদান কৰিম বিজেপিত ভূপেন বৰাক সন্মান দিয়া হ'ব ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ভূপেন বৰাই বিপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নে ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া বিজেপিয়ে ইতিমধ্যে স্পষ্ট কৰিছে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰঙানদী সমষ্টি নাইবা বিপুৰীয়া সমষ্টি এই দুটা সমষ্টিৰ পৰা যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভূপেন বৰা নিশ্চিত হৈ পৰিছে ইতিমধ্যে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব বিপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থী তালিকা সাজু কৰিছে শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা নতুন বিজেপি ন বিজেপি ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হ'ব বিজেপি দলত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে বিচাৰিছে যাতে ভূপেন বৰাই উপযুক্ত সন্মান নাপায় বিজেপিলৈ আহি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আমি সন্মান দিবে উপযুক্ত সন্মান প্ৰদান কৰা হ'ব ভূপেন বৰাক ক'ত টিকট দিব লাগে ইতিমধ্যে বিজেপিয়ে সাজু কৰিছে আৰু শীঘ্ৰে ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে সেই প্ৰাৰ্থীৰ তালিকাত ন বিজেপি ভূপেন বৰাৰ নামো আছে আৰু ভূপেন বৰা ক'ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰঙানদী সমষ্টি নাইবা বিপুৰীয়া সমষ্টি ক'ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকাত সেয়া স্পষ্ট হৈ পৰিব ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা ৰেডি কৰি ৰাখিছে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে পাৰ্টিয়ে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে যে বিচাৰিছিল বিজেপিত আহি যাতে সন্মান নাপায় ভূপেন বৰাই কিন্তু বিজেপিত উপযুক্ত সন্মান প্ৰদান কৰা হ'ব ভূপেন বৰাক আমি বিজেপিত ভূপেন বৰাক সন্মান দিমেই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছত তেওঁ সন্মান পোৱা নাছিল কংগ্ৰেছত তেওঁক অসন্মান কৰিছিল ৩২টা বছৰতে কংগ্ৰেছত জড়িত হৈ আছিল কংগ্ৰেছৰ কাম কাজ কৰিছিল কিন্তু ৩২টা বছৰ কংগ্ৰেছত থাকি যি সন্মান পোৱা নাছিলে এই সন্মান বিজেপিত তেওঁক লগে লগে প্ৰদান কৰা হৈছে গধুৰ দায়িত্ব প্ৰদান কৰা হৈছে সিদিনা তেওঁ বাজপেয়ী ভৱনত যোগদান কৰিছিল বিজেপিত কেন্দ্ৰীয় নেতৃত্ব আছিল তাত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আছিল আৰু সেই যোগদান কৰাৰ পিছতে যোগদান কাৰ্যসূচীতে
তেওঁক গধুৰ দায়িত্ব দিয়া হৈছিল তাৰ পিছতে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা তেওঁক ৰাজ্যিক নিৰ্বাহকৰ দৰে গুৰুত্বপূৰ্ণ পদবী দিয়া হৈছে তেওঁক গধুৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু উপযুক্ত সন্মান প্ৰদান কৰা হৈছে ভূপেন বৰাক যি ভূপেন বৰাক কংগ্ৰেছত আলৈ আথানি কৰিছিলে সন্মান দিয়া নাছিলে কিন্তু বিজেপিত উপযুক্ত সন্মান প্ৰদান কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ভূপেন বৰাই যাতে সন্মান নাপায় কংগ্ৰেছে বিচাৰিছে কিন্তু আমি সন্মান প্ৰদান কৰিম ভূপেন বৰাক উপযুক্ত সন্মান দিয়া হ'ব ভূপেন বৰাক ক'ত টিকট দিব লাগে ইতিমধ্যে পাৰ্টিয়ে সিদ্ধান্ত লৈ থৈছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিবলৈ বাকী আছে প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই বিহপুৰীয়া সমষ্টি অথবা ৰঙানদী সমষ্টিৰ পৰা নিশ্চিত হৈ পৰিছে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব ২৬ৰ নিৰ্বাচনত ৰঙানদী সমষ্টি নাইবা বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভূপেন বৰা ইতিমধ্যে বিজেপিৰ ফালৰ পৰা পাৰ্টিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি থৈছে ভূপেন বৰাক ক'ত টিকট দিব লাগে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ ফালৰ পৰা ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শীঘ্ৰে প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা হয়তো যোগদানকাৰী ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হ'ব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক বিহপুৰীয়া সমষ্টি নাইবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হৈ উঠিছে শীঘ্ৰে প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা সদ্য যোগদানকাৰী বিজেপি ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান যি সন্মান পোৱা নাছিলে তেওঁ কংগ্ৰেছত থাকি কিন্তু বিজেপিলৈ অহাৰ পিছতে তেওঁ গুৰু দায়িত্ব প্ৰদান কৰা হৈছে উপযুক্ত সন্মান প্ৰদান কৰা হৈছে জ্যেষ্ঠজনক কেনেদৰে সন্মান কৰিব লাগে সেয়া বিজেপিয়ে জানে আৰু ভূপেন বৰাক কি সন্মান প্ৰদান কৰা হ'ব ভূপেন বৰাক কেনেদৰে সন্মান দিয়া হ'ব সেই কথা বিজেপিয়ে চকু ৰাখিছে ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হ'ব ভূপেন বৰাক ক'ত টিকট দিব লাগে ইতিমধ্যে বিজেপিয়ে সাজু কৰি ৰাখিছে সিদ্ধান্ত গ্ৰহণ কৰিছে ঘোষণা কৰিবলৈ বাকী আছে প্ৰাৰ্থীৰ তালিকা যিহেতু সাজু কৰি ৰাখিছে বিজেপিয়ে আৰু প্ৰাৰ্থীৰ তালিকা যেতিয়াই প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে প্ৰকাশ কৰা হ'ব সেই তালিকাত ভূপেন বৰাৰ নামটো থাকিব ৰঙানদী সমষ্টি নাইবা বিহপুৰীয়া সমষ্টি যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই নিশ্চিত হ'ল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে বিজেপিয়ে শীঘ্ৰে প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা বিজেপি ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান কংগ্ৰেছত সন্মান পোৱা নাছিলে ভূপেন বৰাই কিন্তু বিজেপিত অহাৰ পিছতেই ভূপেন বৰাক উপযুক্ত সন্মান প্ৰদান কৰা হৈছে বিজেপি ভূপেন বৰাক ইতিমধ্যে গধুৰ দায়িত্ব অৰ্পণ কৰিছে বিজেপিয়ে সিদিনা বাজপেয়ী ভৱনত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে তাৰ পিছতেই মুখ্যমন্ত্ৰী আৰু এটা ডাঙৰ ঘোষণা কৰিছে এইবাৰ ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব আৰু দলে ক'ত টিকট প্ৰদান কৰিব সেয়া ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে উপযুক্ত সন্মান দিয়া হ'ব ভূপেন বৰাক বিহপুৰীয়া সমষ্টি নাইবা ৰঙানদী সমষ্টি যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি ভূপেন বৰাই মন্তব্য আছে মন্তব্য মুহূৰ্তত বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে বিহপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে বিহপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে বিহপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে বিহপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব বিহপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম
ভূপেন বৰাৰ নামো বিবেচনাত আহিব। তেওঁ যিহেতু বিহপুৰীয়াৰ বিধায়ক আছিলে, বিহপুৰীয়াৰ ৰঙানদী দুয়োটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব। কোনো নাই, কোনো ক্ষোভ নাই। বিজেপিত সেইবিলাক নিয়মে নাই। আপোনালোকে চেষ্টা কৰিব, এইটো মই জানো, কিন্তু